নমস্কাৰ এতিয়াতো আমাৰ লোকসভা ইলেকশন আহি আছে আৰু এতিয়া আমাৰ বহুতখিনি মানুহ আমি পাব্লিক কনফিউজ যে কাক ভোট দিম কংগ্ৰেছক ভোট দিম নে বিজেপিক ভোট দিম নে আম আদমি পাৰ্টিক ভোট দিম নে আৰু কিবা যি পাৰ্টি সকল আছে নে তেওঁলোকক ভোট দিম কিন্তু মই আপোনালোক এটা আজি এনেকুৱা এটা আইডিয়া দিম যিটো আইডিয়া আপোনালোকে শুনাৰ পাছত আপোনালোকে গম পাই যাব যে এইজনক ভোট দিব লাগে নে নালাগে আৰু এতিয়া প্ৰথম আইডিয়াটো হ'ল যে যেতিয়া আপোনালোকৰ ওচৰত ভোট খুজিব আহিব বহুতে ভোট খুজিবলে মিছা কথা কয়তো যে এটু কৰি দিম হেতু কৰি দিম কিন্তু যাৰ পিছত যেতিয়া তেওঁ মানে এমপি এমএলএ হৈ যায় তাৰ আমাকতো পাহৰি যায় ৰাস্তাত দেখিলো এনেকে মাথাটো ঘুৰাই দিয়ে হয় নে নহয় কিন্তু ভোট খোজা টাইমত ঘৰত গৈ পেলাই একদম হাত জোৰ কৰি পেলাই ভোট খোজে যে একদম বাবা সোনা সব কয় কিন্তু তাৰ পাছত বাবা সোনা কি একদম একোৱে নকয় কুকুৰ বুলিও নাভাবে তাৰ পাছত সেইকাৰণে আপোনালোক মই এটা আইডিয়া দিম আৰু এটা আইডিয়াটো হ'ল যেতিয়া আপোনালোকক ভোট খুজিব আহিব ভোট খুজিব আহি পেলাই যেতিয়া আপোনালোকক ক'ব যে মই এটু কৰি দিম হেতু কৰি দিম আপোনালোকে চিন্তা নকৰিব তেতিয়া তেওঁলোকক এটা কথা ক'ব যে বলক ঠিক আছে আপুনি যি মানে বুলি ক'লে যি কথাবোৰ ক'লে যি প্ৰমিসেছ কৰিলে আপোনালোকে সেইবোৰ এটা আমি এটা এগ্ৰিমেণ্ট বনাওঁ আৰু এগ্ৰিমেণ্টত লিখা থাকিব যদি 5 বছৰৰ ভিতৰত এইখিনি প্ৰমিস এইখিনি কাম কৰিব আপুনি নোৱাৰে তেন্তে আপোনাৰ ওপৰত লিগেল একশন লোৱা হ'ব মানে যিখিনি এৰিয়া যোন ধৰকচোন মুৰব্বী মানুহে কৰিব এগ্ৰিমেণ্টটো আৰু যোনজন এমএলএ মিনিষ্টাৰৰ যদি দম থাকে তেন্তে তেওঁ যদি হসা হয় তেন্তে অবভিয়াসলি এগ্ৰিমেণ্টত সাইন মাৰিব হয় নে নহয় এই দমটোৱে চাওকচোন তেওঁ কিমান মানে কিমান সত্যবাদী সেইটো আমি তেতিয়াই গম পাই যাম কাৰণ আমাক এটা হিচাপ লাগিবই আৰু এটা হিচাপ লাগিব যে আমাৰ এফালে বল আৰু এটা হিচাপ আমাক লাগিব এই 5 বছৰৰ যে ফাণ্ডবোৰ আহে আমাক বছৰে আমাক হিসাব দিব লাগিব যে আমি কোট ফাণ্ডবোৰ খৰচ হৈছে তৰছ এমপি যে ফাণ্ডবোৰ আহে এটা লোকসভা ইলেকশন আহি আছে তো এই তাৰে যিবোৰ ফাণ্ড আহে সেই ফাণ্ডবোৰ কোট খৰচ হ'ব আমাক সেইবোৰৰ হিসাব লাগিব এইটো অকল লোকসভা ইলেকশন বুলি নহয় যি ইলেকশন আহক আমাক সব বস্তুৰে আমাক বছৰে আমাক হিসাব লাগিব কাৰণ আমাৰে টেক্সৰ পইচা আমিয়ে পইচা দি পেলাই আমাৰ টেক্সৰ পইচা দিয়ে সব চলি আছে সেইকাৰণে আমাক সব বস্তুৰে আমাক হিসাব লাগিব কাৰণ আমি যেতিয়া ৰাস্তাত যেতিয়া মুটিব হাগিব যাওঁ তেতিয়াও আমি পইচা দিওঁ ৰাস্তাত মুটিব গ'লে 10 টকা দিব লাগে আজিকালি হাগিব গ'লে 20 টকা দিব লাগে তেন্তে আমাক সব হিসাব লাগিবই কাৰণ আজিকালি কি হয় যিসকল এমএলএ মিনিষ্টাৰ মই আছে বহুত সকল আছে তেওঁলোকৰ গাড়ী চাবচোন তেওঁলোকে কিমান দামী গাড়ীত ঘূৰে সেই গাড়ীবোৰ চাব আমি গাড়ীবোৰ দেখা পাওঁতো তেওঁলোকৰ কিমান প্ৰপাৰ্টি হয় আমি সব দেখা পাওঁতো সেইকাৰণে আমাক হিসাব লাগিব এতিয়াৰ পৰা যিজন এমএলএ মিনিষ্টাৰে আমাক হিসাব দিম বুলি কৈ পেলাই আমাৰ লগত এগ্ৰিমেণ্ট সাইন কৰিব আৰু যদি সেইখিনি বস্তু ফুলফিল কৰিব নোৱাৰে আমি যাতে তেওঁলোকৰ ওপৰত লিগেল একশন ল'ব পাৰোঁ তেওঁলোকে সেইটোও মানি ল'ব তেওঁকহে আমি ভোট দিম আমি পাৰ্টি নাচাওঁ এবাৰ পাৰ্টি নাচাব এইটো মোৰ কথা দেই মই আপোনালোক এটা এডভাইস দিছো মোৰ এডভাইস আপোনালোকে মানে নামানে এইটো আপোনালোকৰ কথা কিন্তু মই এইটো বস্তু মই ভাবো তেতিয়াহে আমি এজন ৰাইট ক্যান্ডিডেট পাম আৰু এতিয়া পাৰ্টি চাই নহয় যি পাৰ্টি আহক মই কোনো পাৰ্টিক বেয়া নাপাওঁ কোনো পাৰ্টিক মই ভালো নাপাওঁ মই মানুহজনক সাপোৰ্ট কৰিম মই মানুহ চাই ভোট দিম মইতো মানুহ চাই ভোট দিম সেইকাৰণে মোৰ মতে আমি মানুহ চাই ভোট দিব লাগে পাৰ্টি চাই নহয় যোনে আমাৰ যাৰ এইখিনি দম আছে যে যি মই কথা কৈছো মই হেয়া কাম কৰিমে যাৰ হে দম আছে হে মানুহকে আমি ভোট দিম সেইকাৰণে এইটো এটা ধৰকচোন আমাৰ অসমখনৰ ডেভেলপমেণ্টৰ কাৰণে মই এইটো ভিডিঅ' বনাইছো ইয়াতে কোনো বেলেগ স্বাৰ্থ নাই ভাই মই এমএলএ মিনিষ্টাৰো নহয় মোৰ কিটা ইলেকশন খেলিবও নাই না মই কিবা বোলে পলিটিক্সৰ লগত কিবা মানে মই জড়িত হৈ আছো যে মোৰ কিবা লাভ আছে যেহেতু মোৰ একো লাভ নাই মোৰ কাকো ভাল লগাব নাই মোৰ কাকো বেয়া লগাব নাই সেইকাৰণে মই যি কম মই সেইটো ৰাইটে কম বিৰাটে দৰকাৰী ভিডিঅ' শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পাওক সকলো এই আইডিয়াটো আহকচোন হয়নে নহয় আৰু দীঘল নকৰো ভিডিঅ'টো জয় অসম